কয় ন, জীৱনে প্ৰতিপল আপোনাৰ পৰীক্ষা লয়। সকলোবোৰ ঠিকেই চলি থাকিব। আপুনি পুৰণি ঘটনাবোৰৰ পৰা বাহিৰ আহিবলৈ চেষ্টা কৰি থাকিব, জীৱনত আগবাঢ়ি থাকিব, আৰু সেই সময়ত পাৰ হৈ যোৱা অতীতে আপোনাৰ সন্মুখত আহি এটা প্ৰচণ্ড চৰ মাৰি থৈ যাব। খন্তেকতে সকলোবোৰ হিলি যায়। সেই সময়ত মুহূৰ্তৰ বাবে আপুনি আকৌ আগৰ দৰে অনুভৱ কৰিব আৰম্ভ কৰে। যিমানেই আপুনি পলাবলৈ চেষ্টা নকৰক কিয়, ঘূৰি পকি আকৌ সেই ঠাইতে পুনৰ উপস্থিত হোৱা যায়। সকলোবোৰ কৰাৰ পিছতো কিছুমান বস্তু ৰৈ যায়। আপুনি নিজকে চম্ভালি লয় আৰু বুজাব লয়, মনত পেলাই দিয়ে যে সকলোবোৰ ঠিকেই কৰি আছা তুমি। কিন্তু আপুনি ভিতৰৰ পৰা গম পাই থাকে, সকলোবোৰ ক'ত ঠিকেই আছিল। সকলোবোৰ কিয় আগৰ দৰে ঠিকেই নহয়? কিয় সকলো সময়তে কিবা অলপ খালী খালী যেন অনুভৱ হয়? কোনোবাই যদি জানে তেনেহ'লে মোক জনাব, কিয়নো মই হ'লে একো বুজি পোৱা নাই।